চিলাপথাৰত বৃহস্পতিবাৰে সন্ধিয়া অসম প্ৰাদেশিক যোগী সন্মিলনী আৰু কদৌ-অসম নাট যোগী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত এক বিশাল জোৰ সমদল বাহিৰ কৰা হয়। হাতে হাতে জোৰ শিখালৈ সংগঠনটোৱে কেইবাটাও দাবী উত্থাপন কৰি চিলাপথাৰৰ আকা বতা কঁপাই তোলে। অসমৰ হিন্দু ধৰ্মীয় নাট যোগী সমাজক অসম চৰকাৰে দাবীসমূহ বাৰে বাৰে প্ৰতাৰণা কৰা বুলি উল্লেখ কৰি অতি শীঘ্ৰে ট্ৰাইবেল বেল্ট আৰু ব্লকত বসবাস কৰা নাট যোগী সমাজক সংৰক্ষিত শ্ৰেণীৰ সাংবাদিক মৰ্যাদা প্ৰদান কৰি উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ গঠন আৰু ভূমি অধিকাৰৰ দাবী উত্থাপন কৰে। আস্থা ত্ৰিশূল লোৱা নাই, ললে ত্ৰিশূল ৰক্ষা নাই আদি বিভিন্ন শ্লোগানেৰে উলিওৱা এই প্ৰতিবাদী জোৰ সমদলস্থলীৰ পৰাই অতি শীঘ্ৰে যদি অসম চৰকাৰে তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰে তেন্তে অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। আমি আজি যি প্ৰতিবাদী কাৰ্যসূচী এই কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক জনাব বিচাৰিছোঁ যে আমি 1919 চনত আজি 106 বছৰীয়া এই আমাৰ সংগঠনটোৰ চৰকাৰে আমাক বঞ্চিত কৰি আছে, লাঞ্ছিত কৰি আছে। আমি যিটো মাটিৰ সুৰক্ষা আছে আমাক 1998 চনত আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত প্ৰটেক্টেড ক্লাছত ৰাখিছিল বুলি কৈছিল, কিন্তু আমি সেই প্ৰটেক্টেড ক্লাছত তেওঁলোকৰ কোনো আমি গুৰুত্ব পোৱা নাই। গতিকে আমি এই আইনটোক তেওঁলোকে এই যিটো প্ৰটেক্টেড ক্লাছৰ যিটো বিধেয়ক সেইখন আমাক আইনত পৰিণত কৰিব লাগে আৰু আমাক নাটযোগীসকলক গোটেই অসমতে আমাৰ নাটযোগীসকল আছে, গতিকে আমাৰ উপগ্ৰহীয় হিচাপে আমাক স্বায়ত্ত শাসন আমাক দিব লাগে। কাৰ্বি আংলঙত আমি এইটো ক'ব বিচাৰিছোঁ যে আমাৰ যিসকল বিদেশী আছে বিদেশী বিতৰণ কৰক, আমিও সমৰ্থন আছোঁ, কিন্তু যিসকল আমি খিলঞ্জীয়া আমি নাথসকল খিলঞ্জীয়া ভূমিপুত্ৰ, কিন্তু আমাক লৈ যি হেতালি খেলি আছে আমি তাৰ প্ৰতিবাদত আমি এই কাৰ্যসূচী লৈছোঁ। আৰু যদি অনাগত দিনত আমাৰ এই কাৰ্যসূচী চৰকাৰে আওকাণ কৰে আমি আৰু জংগী আন্দোলন কৰিম। জনজাতিসকল সুৰক্ষিত নহয়, চৰকাৰে সুৰক্ষিত কৰক, কাৰণ চৰকাৰে সুৰক্ষিত কৰাৰ তেওঁলোকৰ নৈতিক দায়িত্ব আছে। আৰু আমি জনসাধাৰণ হিচাপে আমি ইয়াত নিজৰ যিখিনি জনজীৱন আমি সকলোৰে সুৰক্ষা বিচাৰিছোঁ, জনজাতিসকলো সুৰক্ষা বিচাৰিছোঁ, লগতে আমাৰ নাট জাতিৰো আমি সুৰক্ষা বিচাৰি আছোঁ। আৰু গাঁৱে ভূঞে নগৰে চহৰে সকলো নাট মানুহ আমাৰ আজি এই আন্দোলনলৈ ওলাই আহিছে। আমি তেখেতসকলক ধন্যবাদ দিছোঁ। ইয়াতো যদি তেওঁলোকে নেমানে আমি তীব্ৰতৰ আন্দোলন কৰিব পাৰিম। আমাৰ ত্ৰিশূল আছে, ললে ত্ৰিশূল ৰক্ষা নাই।